মই আৰু জীয়াই তাক ধমকিও দিছো থেংক ইউ মোৰ কাৰণে যে তুমি ইমান চিন্তা কৰিছা আসল বিহ ননাৰ কাৰণে ধমকি দিছিলো কি এ থোৱা তোমাৰ গোবিন্দ দা অটৰলা মালিকনীকে চাব নে বিয়লি বৃন্দাবনে চাব অটোৱালাৰ মালিকনী কোন মালিকনী অটৰ যাৰ চলাই মালিকনী ৰাতিপুৱা চাহ গৈ সিহঁতৰ ঘৰতে খায় সন্ধিয়া নাস্তাও তাতহে কৰি আহে বাপে চিনাকি কোনোবাই দেখিলে কি হ'ব বাৰু এই মান ইজ্জত সকলো শেষ হ'ব এতিয়া মোৰ এইফালে নাই কোনে গুজৰণি মাৰিলে তাকে বাথৰুমলৈ কমলেশ্বৰ দাহে গৈছিলে সেইকাৰণে কওঁ যিটি মানুহ আনি ইয়াত ভৰাই দিব নালাগে কোন কেনেকুৱা চাই চিতিহে ইয়াত মানুহ ভৰাব লাগে আপুনি বৌক চাই বিয়া পাতিছিলে 4 বছৰ মোক ভাল পাইহে মই বিয়া পাতিছো 4 বছৰ ভাল পাই যদি বৌয়ে আপোনাক ডিভোৰ্চ দিব পাৰে তেন্তে মানুহ কেনেকৈ চিনি পাব গোপাল দা আসলতে মই আপোনাক মনটো বেয়া লাগিবৰ কাৰণে কথাষাৰ কোৱা নাছিলোঁ বেয়া নাপাব দিনত আপুনি কৃষ্ণ খুৰাক কথাখিনি যেনেকৈ কৈ আছিলে মোৰ মনটো বেয়া লাগি গ'ল তুমি শুনি আছিলা কেনেকুৱা পাইছিলা বহুত দুখ লাগিলে চকু পানীও ওলাইছিলে চকু পানীটো ওলাবই 4খন নাটকৰ পৰা দুখৰ ডাইলগবিলাক কালেকশ্যন কৰি এই ডাইলগটো মাতিছোঁ কি কেনেকৈ ইমান দুখতো ধেমালি কৰিব পাৰা হহাৰ বাহিৰে টকা পইচা নাই যে সেইকাৰণে মোকো আপোনাৰ লগত হহুৱাব ভিতৰলৈ সোমাই আহিলি যে ওলা ওলা বুলিছোঁ ওলা ইমান লেতেৰা গাৰে সোমাই আহিছা যে মালিকনীয়ে কিন্তু দিব দেখিলে যোৱা ওলা ওলা মোৰ ঘৰৰ পৰা মোকে উলিওৱা তোমালোক ওলোৱা মিষ্টাৰ দত্ত আৰে মিষ্টাৰ টেম্পু where is your pen to হে মিষ্টাৰ দত্ত এই আছে দত্ত আছে পেন আছে পিছে আপোনাৰ এই ৰূপ ৱেল মিষ্টাৰ দত্ত মই কৰ্ম কৰি আহিছোঁ ভণ্টিক 500 টকাটো দিবৰ বাবে 500 টকাটো থেংকছ কাৰ বাবে এওঁৰ বাবে গোটেই ঘৰটো এওঁক দিবৰ বাবে মোৰ বাবে নহয় তেখেতৰ নিজৰ বাবে জীয়াই চৰ্ত দিছে যে 2 মাহ হ'লে 500 টকাকৈ যদি ডেইলি ইনকাম কৰে তেন্তে এই গোটেই ঘৰটো তেখেতৰ নামত লিখি দিব মোৰ হ'লেতো তোমাৰে হোৱা ন ৱাও প্ৰেমৰ কঁঠাল ভিতৰি পকি আছে য়েছ মিষ্টাৰ দত্ত এই গাটো ধুই আহোঁ এই 500টো ভণ্টিক দি দিবা কওক মিষ্টাৰ টেম্পু ডিষ্টেঞ্চ অলপ মেইনটেইন কৰিবা দত্ত শুনিছোঁ কৰোণা আকৌ আহি আছে হ'ব আছে পেণ্ট আছে এইটো লোৱা কিন্তু মই গিফ্ট দিছোঁ জানে আমাৰ হাতত একো দিয়া নাই বুজিলা নহয় মৰ্টনটোকে খোৱা দাদা তুমিয়ে খুৱাও দাদাই মৰ্টনটো হ'ব আপুনি কিয় আস্ফালন কৰিছিল আমাক সেইটো কওকচোন মই নহ'লে কোনে চিঞৰটোতো বাথৰুমৰ ফালৰ পৰাহে আহিছিল দাদা আপুনি কিয় চিঞৰিছিলেনো কিবা খেলি মেলি আছে মই কৈছোঁ নহয় কিবা অংক তই মনৰ থাক ফটোৰা এৰাই যাব ষ্টাডি দাদা কিয় চিঞৰিছিলেনো সেই চিঞৰটোত খলচা নহ'লেই মানে তেতিয়াহ'লে কোনে চিঞৰিছিল
মই চিঞৰা নাই নহয়, কাষৰ ঘৰৰ কোনোবাইহে। কাষৰ ঘৰ কোনে চিঞৰিছে? ৰাম, আমাৰ বাথৰুমৰ সিফালৰ মানুহ ঘৰ, আৰু সেইটো চিঞৰ শুনিবলৈ মই বাথৰুমৰ দেৱাল ভাঙিহে যাব লাগিব। সেইটো কিন্তু হয়। মই ব্যৱস্থা ল'ব পাৰিম, কিন্তু কাষৰ ঘৰ মানুহ কাৰ হয়? মই খবৰ এটা কৰিব পাৰিম। এনেকৈ হাত ফেল কৰি মৰাব নেকি মানুহ? তোক কোনোবাই কিবা ক'বলৈ কৈছে নেকি? কি হ'ল? কি দাদা? এই কৃষ্ণ, কি গেটো ইয়াক চিনিয়ে পেলাম। হৰা গোবিন্দ দাদা, মৰ্টনটো লগ লেবাৰ মানুহ ভাই, লেতেৰাটো হ'বই লাগিব। কাম কৰিলি? কৰিলো, 500 টকা লৈও আহিছো। দে গোপালক দিছো নহয় তোক দিবলৈ। হেও দেখিছে তোক? মই কেতিয়া দেখিলো? অলপ আগতে দেখোন তোমাৰ আগতে গোপালক পইচা দিছো। আপুনি কিবা নিচা খাই আহিছে নেকি? মই বোলো গা পা নোধোৱাকৈ ভণ্টিৰ হাতত টকাটো দিবলৈ বেয়া লাগিল, সেইকাৰণে গোপালৰ হাততে দিলো। প্ৰমাণ ৰাখিছিল? ৰাখিছো, মই নয়নতৰাৰ আগত দিছো। তাই কি কয়? তাই নিদিয়া বুলি কয়। তেতিয়াহ'লে পইচাটো বাদ দে। গোবিন্দদা, গোবিন্দদা। তোৰ কি হৈছে নো? এই কাষৰ ঘৰ মানুহে কিবা চিঞৰ বাখৰ কৰি আছে। বৌ, মাৰ্ডাৰ হৈছে নেকি? কিনো একেটা কথাকে কৈ আছ তই? ইয়াৰ পৰা চিনেমাত মাৰ্ডাৰ হ'লে এনেকৈ চিঞৰ বাখৰ হয়তো। এইটোক যাবলৈ কোৱাচোন। যোৱাচোন, যোৱা, এতিয়াই যোৱা। যাওঁ কিন্তু ৰাতিলৈ মাছ আনিম নে মাংস আনিম? ৰাতিপুৱাটো মাছে খাকে এইবোৰ পেলাই দিলে। মাছ পৰা নাই, অকল শাকহে পৰিছে। যাওঁ। জিয়া, ময়ো যাওঁ নেকি? তুমি আকৌ ক'লে যোৱা? ভাত খাই যোৱা। নাই, দেউতা ঘৰত অকলে আছে। অকলে থাকিলে মন্দিৰলৈ গুচি যাব। ভাং খাবলৈ যাব চাগে। এৰুৱাব পৰা নাই। চেষ্টা কৰিয়ে আছো, পৰাহে নাই। মোৰ ওচৰলৈ এদিন লৈ আহিবা, মই একেদিনাখনে ঠিক কৰি দিম। দিয়া, ঠিক আছে, আহিছো। তোক ছোৱালীয়ে ধৰিবলগীয়া হ'ল যে? মৰমতে ধৰিছে। পৰিব বুলিহে ধৰিছো। সেইটোৱেতো গিৰা হোৱা প্যাৰ। কি যাতা বকি আছ? আৰু তই ইমান তিতিবুৰি ক'ৰ পৰা আহিলি? কৰ্ম কৰি আহিছিলো, গোটেই গা চা লেতেৰাৰে ভৰি আছিলে। কিয়? লেবাৰ মানুহ ভাই, লেতেৰাটো হ'বই লাগিব। কাম কৰিলি? কৰিলো, 500 টকা লৈও আহিছো। দে গোপালক দিছো নহয় তোক দিবলৈ। হেও দেখিছে তোক? মই কেতিয়া দেখিলো? অলপ আগতে দেখোন তোমাৰ আগতে গোপালক পইচা দিছো। আপুনি কিবা নিচা খাই আহিছে নেকি? মোৰ আগতে একো টকা দিয়া নাই, মই আহো। নয়নতৰা, তুমি কি ফাঁকি দিয়া? মোৰ গোটেই মান সন্মান চব খালি তই। মই লগৰটোক কৈ থৈছিলো তই কামলৈ যাবি বুলি, আৰু তই কাম নকৰাকৈ ঘূৰি আহিলি। তই লগৰটোক ফোন কৰি সুধ, মই কামো কৰিছো, 550 টকা লৈও আহিছো। দে তেতিয়াহ'লে পইচাটো ক'ত? এইটো আছো, গোপালক দিছো নহয়। গোপাললে ইমান জিয়া ফাঁকি নামাৰে, তই মদ খাই আহিলি হয় নাই? তই মোক মাৰি পেলাও। গোপাল শুনিছেনে? এইফালে। কওক। আপোনাৰ অভ্যাসটোনো কেতিয়াৰ পৰা? কোনটো অভ্যাস বা? মৰ্টন খোৱাটো। যেতিয়াৰ পৰা খাই হেৰি মানে বেয়া বস্তু এৰিলো, তেতিয়াৰ পৰাই মৰ্টনত ধৰিলো। আৰু কি বেয়া বস্তু খাইছিলে? মদ, ভাং। এতিয়া সমল নিচে বাদ দিলো দেই। ভাল কৰিছে। এনে কি বেমাৰ দেখুৱাবলৈ আহিছিলে? পাই জানো ক'ব? পাই, মোৰো আছে নহয় বেমাৰ। একো নহয়। লিভাৰৰ প্ৰব্লেম। আগতে মদ খোৱাৰ কাৰণে হ'ল চাগে। হয় চাগে। শুৱক এতিয়া। শুনিছেনে? এনেই কথা এটা সোধো দেই, বেয়া পাব নালাগে। কওক, সোধক। চিঞৰটো যে আহিছিলে, কাষৰ ঘৰৰ পৰা আহিছিলে ন? নহ'লে কি মই চিঞৰিছিলো নেকি? শুই থাকক, গুড নাইট। আজিয়ে কৈ থৈছো, কামলৈ যাবি আৰু ঘূৰি আহোঁতে যাতে এটকাও খৰচ কৰি নাহওঁ। তই মোক বিশ্বাস নকৰ কিয়? মই ক'তো খৰচ কৰা নাই, গোপালক টকাটো দিছো। দাদা মোৰ মূৰটো নাখাবি আৰু। চাহ খা আৰু কামলৈ যা।
কোন মাৰ্ডাৰ মাৰ্ডাৰ বাবলু তয়ো মোৰ মূৰটো নাখাবি কাষৰ ঘৰলৈ যা আৰু খবৰ ল কোনে ইমান চিঞৰি আছে এই শব্দ দেখোন ভিতৰৰ পৰাহে আহিছে পিছফালৰ ৰুমটোৰ পৰা আৱাজ আহিছে বাথৰুমৰ ওচৰৰ ৱালখন আছে যে তই আগতে এইটো শব্দ শুনিছিলি নে কালি শুনিছো হে ৰহ আমাৰ ঘৰৰ কাষত চিঞৰ বাখৰ হৈ আছে মই এটা খবৰ কৰি আহোঁ ৰহ নেলাগে মই ইয়াক পঠিয়াইছো নহয় তই এতিয়াই কামলৈ যা ভাল লাগিছে নিজৰ ককায়েকটোক তই ভাল ব্যৱহাৰ কৰিছ আহোঁ হেৰি আপুনি কিন্তু বছক ভাল শিক্ষা দিছে তোকো দিম তই এতিয়াই যা কাইলৈৰ পৰা যাতে মই কাষৰ ঘৰৰ মানুহৰ পৰা একো চিঞৰ শুনিব নালাগে যাম মই কৈ দিমগৈ কিন্তু তাহাঁতৰ ঘৰত দামী বস্তু পালে আকৌ মোৰ গাত দুখ নাই মানে প্ৰফেচনেল এটা আছে না মোৰ মানে নহয় কলি নে ইয়াৰ পৰা এই চব মানে লিভা লিভা কেনেকৈ ফুলিল হে সেইটোৱেইটো মই ভাবি আছোঁ হেৰ' লিভাৰটো সেই গৰম তেলত দিলেহে ফুলে সোমৰস বেছিকৈ খালেও ফুলে তেলত নভজাকে সোমৰসে ভাজি পেলাই আকৌ আচ্ছা 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 চাওঁ এইফালে আহাচোন এইফালে হে থোৱাহে এই মৰ্টনটো খোৱা এহে দাদা সদায় সদায়নো যেতিয়া তেতিয়া কিয় মৰ্টন যাছে খোৱা খোৱা হে দিয়ক মোক দিয়ক থেংক ইউ গোবিন্দ দা অলপ আহকচোন এখেতক অকণমান লৈছোঁ দেই গোবিন্দ দা এই মিষ্টাৰ দত্তই মোৰ লগত কিয় অন্যায় কৰিলে কোন দত্ত গোপাল ভকত অঁ কি কৰিলে চাব হা এখেতক মই আগতে লগ পোৱা নাই এখেত মৰ্টনেশ্বৰ নহয় নহয় কমলেশ্বৰ আচ্ছা এই গোপালে মোৰ লগত কি অন্যায় কৰিলে জানে গোপাল আপুনিতো গোপালক লগেই পোৱা নাই গোবিন্দ দা এই এখেতক আকৌ এবাৰ লৈছোঁ দেই আহকচোন ভণ্টিয়ে মোক ডেইলি 500 টকা ইনকাম কৰি 2 মাহৰ কাৰণে তাইৰ হাতত দিবলৈ দিছে মই গোপালৰ হাতত দিলোঁ গোপালক কিয় দিলি আৰে লেবাৰ আজিকালি মানে মই কাম কাজত ধৰিছোঁতো সেইকাৰণে মানে আজিকালি কাম চাম কৰি ভৰি হাতবোৰ লেতেৰা হয়েই আৰু মই বোলো গা পা নোধোৱাকৈ ভণ্টিৰ হাতত টকাটো দিবলৈ বেয়া লাগিল সেইকাৰণে গোপালৰ হাততে দিলোঁ প্ৰমাণ ৰাখিছিল ৰাখিছোঁ মই নয়নতৰাৰ আগত দিছোঁ তাই কি কয় তাই নিদিয়া বুলি কয় তেতিয়াহ'লে পইচাটো বাদ দে গোবিন্দ দা এই চাওকচোন তেখেতৰ ওচৰত মই সমাধান বিচাৰি আহিলোঁ তেখেতে নিজে অন্তৰ্ধান দি দিলে মৰ্টন খাবলৈ মন গ'লে মোৰ ওচৰত আহিবা সেইকাৰণে আপোনাৰ নাম মৰ্টনেশ্বৰ নৌ কমলেশ্বৰ মৰ্টনটো খাই থওঁ পানী পানী জিয়া পানী বিদায় চাওঁ ক'ত দুখ পালি আৰু তই কথাটো কোৱা নাছিলি কৈছিলো মই গৈয়ে কৈছিলো বোলো নমস্কাৰ মোৰ নাম বাবলু চোৰ চিনাকিতেই কেনা তাৰপিছতে আৰু বৰষুণ পানী এইটো এনেকৈ কোনে দবালে মুখখন একেবাৰে বান্দৰটোৰ নিচিনাকৈ ফুলাই পেলালে এৰা বৰ গোলা গোলকৈ খুন্দিলে ইয়াক এটা খুন্দাৰ প্ৰয়োজন আছিল তোমাৰহে খিচ তই ইয়াত বহি আছ যে তোক পুৱাই কাষৰ ঘৰ মানুহৰ খবৰ ল'বলৈ দিছিলো নে গৈছিলো ফালি পেলালে পিঠি পেলাই চাবই নোৱাৰি ক'ত এয়া ইমান বেয়াকে মাৰিলে চাওকচোন সুধিছিলোগৈহে দুটাই ধৰি চোতালতে মোক ইমান পিটিছে হ'ব একো নহয় টিটেনাছ এটা ল'লে ভাল হ'ব নেলাগে নেকি এইবিলাক বহুত বিষাব খাবলৈ আহিছে গোবিন্দ দা ক'ত আছে কৃষ্ণ খুৰা ক'তনো গ'ল জানো মানুহবোৰ জিয়া কি হৈছে কোৱাচোন চক কালি যে চিঞৰটো মাৰিছিলে খবৰ ল'বলৈ পঠিয়াইছিলো এইডালক মাৰি পঠিয়ালে হয় নেকি চাওঁ নিচিঞৰিবি বিৰাট চেঞ্চিটিভ জেগা নকৰিবচোন চৰ মাৰি দিম নিচিঞৰিবি
হয় বৰ বেয়াকে পিটিলে পানী পানী জিয়া পানী অ বিদায় চাওঁ ক'ত দুখ পালি আৰু তই কথাটো কোৱা নাছিলি কৈছিলো মই গৈয়ে কৈছিলো বোলো নমস্কাৰ মোৰ নাম বাবলু চোৰ চিনাকিতেই কেনা তাৰপিছতে আৰু বৰষুণ পানী কি হ'ল খুন্দিলে এইটো কোনে পিটিলে গোবিন্দ দা এক মিনিট মানে গোবিন্দ দা আপুনি ক'লে গোপালে কথাটো শুনিব মোৰ এই 500 টকা বিচাৰটো কৰি দিয়ক না প্লিজ নাই মই তাৰ লগত পিছত মিলাম মই হাততে কিবা এটা ৰাখিছিলো এইটো তই লোৱা 500 টকা থেংক ইউ দাদা আপুনি তাক কিয় পইচা দিছে ই গোপালৰ পৰা পাই বোলে লেঠাটো মাৰি দিছো মই মিলাই লো নিজে খৰচ কৰি আহি আনক বদনাম দিয় এই যিদিনাখন মোৰ হাতত 500 টকা দিবি সেইদিনাখন মোৰ মুখামুখি হবি এইটো দিছেতো ল গোবিন্দ দাক দি দে সেইটো যিদিনাখন নিজে ইনকাম কৰি আনিবি সেইদিনাখন মোৰ হাতত পইচা দিবি এক্সকিউজ মি মোৰ বিষয়টোৱে তল পৰি গ'লগে পাই এইটো এনেকে কোনে দবালে মুখখন একেবাৰে বান্দৰটোৰ নিচিনাকে ফুলাই পেলালে এৰা বৰ গোলা গোলকে খুন্দিলে ইয়াক এটা খুন্দাৰ প্ৰয়োজন আছিল তোমাৰহে খিচ গোবিন্দ দা তাক সেকি হ'ল যদি চাহ একাপ খাওক সি থাকিবি নে কিবা